নমস্কাৰ বন্ধু বান্ধৱীসকল। এই ভিডিঅ'টো জিলাৰ সভাপতি সম্পাদকসকলে নিজৰ নিজৰ জিলাৰ শাখাবিলাকক আৰু জিলাত প্ৰেৰণ কৰিব বুলি মই সকলোকে অনুৰোধ জনালোঁ। এই ভিডিঅ'টো হৈছে যিবিলাক আমাৰ দোকান নমিনি চেঞ্জ কৰিব লগা আছে, সেই নমিনিবোৰ বৰ্তমান অসম চৰকাৰে জিলাসমূহৰ পৰা বিচাৰিছে আৰু জিলাসমূহে ইতিমধ্যে কমিছনাৰ অফিচলৈ প্ৰেৰণ কৰিছে আৰু কমিছনাৰ অফিচত এই কামবোৰ হৈ আছে। গতিকে এই নমিনি চেঞ্জ কৰাৰ ক্ষেত্ৰত মই আপোনালোকক অনুৰোধ জনাব বিচাৰোঁ, যদি আপোনালোকে তেনেকুৱা কাৰ্যত লিপ্ত হয়, তেতিয়াহ'লে মই এই সভাপতিৰ দায়িত্বত থাকি ভৱিষ্যতে আপোনালোকৰ তেনেকুৱা আপত্তি থাকিলে কোনোদিনাই আগবাঢ়ি নাযাম। কথাটো হৈছে, নমিনি চেঞ্জৰ নামত কোনো দোকানীয়ে, কোনো আমাৰ এজেণ্ট বন্ধু বান্ধৱীসকলে জিলাৰ অফিচাৰে বা জিলাত যদি পইচা বিচাৰে 1 টকা পইচা নিদিব। আৰু এই কামটো জিলাত কৰা নহয়, এইটো কমিছনাৰ অফিচত অলৰেডি কাম আৰম্ভ কৰিছে। মই দিল্লীৰ পৰা আহি এই বিষয়টো আমাক যেতিয়া আলোচনাত আছিলে, আলোচনাত ইতিমধ্যে অসম চৰকাৰলৈ তুৰন্ত নিৰ্দেশ প্ৰেৰণ কৰিলে আৰু বৰ্তমান কাম হৈ আছে নমিনি চেঞ্জৰ। গতিকে আপোনালোকে কোনেও 1 পইচা জিলাৰ বিষয়াই হওক, কোনোবাই কাম আমি কৰিছোঁ বুলি পইচা বিচাৰিলে কিন্তু পইচা নিদিব। মই এইটো আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কথাটো বুজি পাইছে নহয়? কোনেও 1 টকা পইচা জিলাৰ বিষয়াই হওক, জিলাৰ কোনোবা কম্পিউটাৰে হওক, আমি কৰি দিছোঁ বুলি পেলাই পইচা বিচাৰিলে এটকাও পইচা নিদিব। এইটো জিলাত নাই হোৱা, এইটো কমিছনাৰ অফিচত ডাইৰেক্ট কমিছনাৰ অফিচত পটাপট এইটো কাম আৰম্ভ কৰিছে। ধন্যবাদ। মোৰ যেন এই অনুৰোধটো আপোনালোকে ৰাখে। যদি জানিব পাৰোঁ কেনেবাকৈ, কিন্তু বৰ ভাল নহ'ব বুলি মই অনুভৱ কৰোঁ। দ্বিতীয়তে আৰু এটা কথা, কালি জানিব পাৰিছোঁ দৰং জিলাত 5 বছৰৰ লাইচেঞ্চ দিনৰ কাৰণে এবছৰত 1000কৈ 5000 টকাৰ তোলাৰো এটা সিদ্ধান্ত কেইজনমান দোকানীয়ে, নামটো আজি মই কৈ নিদিওঁ, দোকানীয়ে প্ৰচেছ কৰিছে। আপোনালোকৰ লাইচেঞ্চখন আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে অনলাইন কৰিব আৰু যেতিয়া কৰিবলৈ সময় হ'ব আমি আপোনালোকক জনাম আৰু সেইমতে আপোনালোকে কৰিব। ধন্যবাদ। শুভ সন্ধিয়া।